নমস্কাৰ, মই অনুপম শইকীয়া। আজি এটা বিশেষ বিষয়বস্তু লৈ মই সামাজিক মাধ্যমত আহিবলগীয়া হ'ল দুৰ্ভাগ্যজনকভাৱে। হঠাৎ এটা পোষ্ট পালোঁ। পোষ্টটো লিখিছে সুৰজিৎ বৰা বাবলি। কি যে হ'ব অনুপম দা যদি আজিৰ দিনত TRP বিচাৰে কি ক'ম, লাজ লাগে। আহিব অনুপম দা, মই দিম আপোনাক TRP। বঙালীক ভৰিত ধৰিব নালাগে। আপোনালোকে নিজেই কওকচোন কি মানসিকতাৰে এই কথাষাৰ লিখিলে। 1999 চনৰ পৰা মই ধাৰাবাহিকভাৱে অসমৰ বাহিৰেও বিভিন্ন বাহিৰৰ শিল্পীক গীত গাই আহিছোঁ। অকল ময়ে নহয়, মহেন্দ্ৰ হাজৰিকাদেৱ, কৃষ্ণমণি নাথ, মৃণালকান্তি মেধি, আমাৰ অভিজিৎ বৰ্মন ইত্যাদিকে কৰি তাৰোপৰি জিতুল দাই বাহিৰৰ শিল্পীক গীত গাইছিলে। ঠিক তেনেকৈ NK প্ৰডাকশ্যনেও গীত গাইছে। ঠিক তেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা বুলি ধৰি বিশিষ্ট ব্যক্তিবিলাকৰ ক্ষেত্ৰতো এইখিনি সদায় সেইখিনি কথা হৈ আহিছে। জয়ন্ত হাজৰিকাৰ পৰা বুলি ধৰি গোটেইখিনি গীত গাই আহিছে। আৰু জিতুল দাই যেতিয়া গাইছে তেতিয়া অভিজিৎ বা কুমাৰ চানুক গাইছে। এই সকলো কিন্তু অভিজিতেই হওক বা কুমাৰ চানুৱেই হওক, তেওঁলোকো কিন্তু বংগৰে হয়। মই এইবাৰ এটি গীত গোৱালোঁ নতুনকৈ, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই। সেই গীতটি বংগৰ কন্যা, অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰই গাইছে। সেই গীতটিক লৈ কিয় ইমান বিতৰ্ক হ'ব লাগে? বাবলি হৈছে আমাৰ বাবু বৰুৱা, মৰমৰ ভাতৃপ্ৰতিম অসমৰ সাংগীতিক ক্ষেত্ৰৰ এজন বিশেষ কৰ্মী। বাবুৰ মেনেজাৰ আছিলে। সেই সূত্ৰেই মোৰ ষ্টুডিঅ'লৈ আহে। মই বাবলিক অতি মৰম কৰোঁ আৰু বাবলি মোৰ লগত সদায় কিন্তু ককাই ভাইৰ নিচিনাই আমি সদায় মাতবোল কৰি চলি আহিছোঁ। আজি বাবলিয়ে দিয়ে এই পোষ্টটোত মই বাবলি তোমাকেই সুধিছোঁ যে তুমি এই পোষ্টটো কিয় দিবলগীয়া হ'ল, কাৰ প্ৰৰচনাত দিবলগীয়া হ'ল? আৰু এই পোষ্টটো দিয়াৰ পাছত তোমাক অন্ততঃ মই এই পোষ্টটো যেতিয়া মই পালোঁ, বেলেগে স্ক্ৰীনশ্বট মাৰি যেতিয়া মোলৈ পঠালে, তোমাক অন্ততঃ মই 30 বাৰতকৈ ওপৰত ফোন কৰিছোঁ। তুমি এবাৰো ফোনটো নুঠালা। আৰু যদি এবাৰ ফোনটো উঠাই তুমিনো কি সংকটত পৰিছা? মই জানো যে তুমি আৰ্টিষ্টসকলক লৈ পেলাই বেপাৰ কৰি চলি আছা আৰু মই সেই কথাটোত সুখীও বহুত। কাৰণ তুমিতো চুৰ কৰি চলা নাই। কোনোবা এজন মানুহে নিজৰ পেট পোহপাল দিবলৈ কিবা এটা কাম কৰিবই লাগিব। গতিকে তাৰ মাজত তুমি আৰ্টিষ্টসকলক লৈ পেলাই তাৰে মাজৰ অকণমান অনুদান লৈ পেলাই তুমি চলি আছা। মোৰ তাত ক'বলগীয়া একো কথা নাইকিয়া। তুমি নিজৰ কৰ্ম কৰি পেলাই খাইছা। কিন্তু আজি মোক যে তুমি ক'লা বঙালীক ভৰিত ধৰিব নালাগে, মই দিম, মই TRP দিম। তুমি যে দিম বুলি ক'লা, তুমি কি নিজে পাতি পেলাই আৰ্টিষ্টসকলক লৈ যোৱা নে ৰাইজে তোমাক দিয়ে? মই এই কথাটো তোমাক প্ৰশ্ন কৰিছোঁ। আৰু এটা কথা মই তোমাক কওঁ যে শুনা, তুমি মোক দিব নালাগে। কাৰণ তোমাৰ সংস্থাত যদিও কেতিয়াবা তুমি বিচাৰিছা বা বেলেগ সংস্থাইও বিচাৰিছে, মই কোনো সংস্থাৰ আণ্ডাৰত থাকি পেলাই কেতিয়াও কৰাৰ কথা ভবা নাই। এইকাৰণেই ভবা নাই যে 1990 চনৰ পৰা আজি 35 বছৰত মই খোজ দিলোঁ এই সাংস্কৃতিক ক্ষেত্ৰখনত। আজি ইমান বছৰে মই মেনেজাৰ নোলোৱাকৈ বা কোনোবা সংস্থা নোলোৱাকৈ নিজাববীয়াকৈ পোনপটীয়াভাৱে ৰাইজৰ লগত কমিউনিকেট কৰি পেলাই অনুষ্ঠান পৰিৱেশন কৰিছোঁ বা বিভিন্ন গীত মাত কৰিছোঁ। গতিকে সেই ক্ষেত্ৰত ৰাইজৰ লগত এটা মোৰ পোনপটীয়া সুব্যৱস্থা আছে। গতিকে পোনপটীয়াভাৱে মই কৰোঁ। তোমাৰ এয়া ঈৰ্ষা নে কাৰোবাৰ প্ৰৰোচনাত তুমি এই কথাখিনি লিখিলা? তোমাৰ লগত তোমাৰ কোনো ধৰণৰ মনোমালিন্য হ'বলগীয়া ব্যক্তিগত কোনো কাৰণ নাই নে? তুমি মোৰ লগত যুঁজাৰু হয়, তুমি সাংস্কৃতিক ক্ষেত্ৰৰ এজন কৰ্মী হয়, যে তুমি গান সৃষ্টি কৰা, তুমি গান গোৱা, লিখা, সুৰ কৰা, মিউজিক কৰা, কি কৰা তুমি কৰা তোমাৰ ব্যৱসায় কৰা তুমি আৰ্টিষ্টক লৈ পেলাই। গতিকে তোমাৰ লগত মোৰ কম্পিটিশ্যন কৰিবলগীয়া বা মোৰ লগত তুমি কম্পিটিশ্যন কৰিবলগীয়া বা তুমি মোক বেয়াকৈ ক'বলগীয়া, মই তোমাক বেয়াকৈ ক'বলগীয়া কি কথা আছে তাত? তুমি যে ক'লা যে বঙালীসকলৰ ভৰিত ধৰিব নালাগে, সেই বঙালী কণ্ঠশিল্পীসকলৰ বা শিল্পীসকলৰ অসমীয়া সংগীত জগতত কিমানখিনি অৰিহণা আছে তুমি জানানে? তুমি হয়তো নামেই শুনা নাই বহুতৰ। সুমন কল্যাণপুৰী, মধুমতী গোস্বামী, ডলি ঘোষ, উষা উত্থুপ ইত্যাদিকে কৰি যিমানখিনি ছিংগাৰ আছে, সেইসকলে অসমীয়া গানত যিটো প্ৰাণ দি থৈ গৈছে, জান দি থৈ গৈছে, যি জীৱন্ত কৰি ৰাখিছে আজিও। গতিকে সেইসকল শিল্পীক বঙালী বুলি কৈ তুমি নিজকে কি বুলি বুজাব বিচাৰিছা? মোৰ প্ৰশ্ন হৈছে যে সেইসকল শিল্পীক যিসকলে গীত গাইছিলে, তুমি মোক আঙুলি টোওৱা নাই। বাহিৰৰ শিল্পীক যিসকলে গীত গাইছিলে সেই সকলো প্ৰত্যেকজন শিল্পীক তুমি আঙুলি টোৱাইছা। আমাৰ ভূপেনজীৰ দেৱ, তেখেতে উষা উত্থুপক গাইছিলে, তোক দেখি মোৰ গা কেনেবা। আমাৰ প্ৰায় প্ৰত্যেকজন শিল্পীয়ে এই গীতটি মঞ্চত পৰিৱেশন কৰে।
তাৰমানে প্ৰত্যেকজন শিল্পীয়ে কি বঙালীৰ ভৰিত ধৰা বুজায় নেকি যে অসমৰ ইতিহাস অসমৰ সংস্কৃতি একো নুবুজাকৈ নজনাকৈ তুমি এটা কথা লিখি দিব পাৰা য'ত তোমাৰ বেপাৰকেই খালি সৰগত কৰি লৈছা আজি চাগে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰ দৰে ব্যক্তিৰ সমাধিত চাগে তেওঁলোকৰ আত্মাই চিঞৰি চিঞৰি কান্দিছে যে কিয় আমি অসমীয়াৰ বাহিৰে বেলেগ শিল্পীক গীত গাইছিলো আমি কি ভুল কৰিলো আজি চাগে লতা মংগেশকাৰ বাইদেউৰ নিচিনা ভাৰত ৰত্ন পোৱা ব্যক্তিয়ে চাগে সমাধিত নিজৰ আত্মাক চাগে নিজেই চাগে সান্তনা দিব পৰা নাই কিয় আমি অসমীয়া গীত গাইছিলো তোমালোকৰ দৰে ব্যক্তিৰ কাৰণে মই বহুত কথা ক'বলৈ নাযাওঁ গোটেই কথাটো মই অকলশৰীয়া মানুহ মোৰ সংগ হৈছে ৰাইজেই মোৰ শকতি ৰাইজেই মোৰ ভকতি গতিকে সমগ্ৰ কথাটো মই ৰাইজক বিবেচনা কৰিবলৈ আগবঢ়াই দিলো আৰু যিজন ছিংগাৰক লৈ বেপাৰ কৰা ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ শিল্পীৰ মূল্য নুবুজে সেইজন ব্যক্তিক লৈ অনাগত দিনত আপোনালোকে অনুষ্ঠান কৰিব নে পোনপটীয়াভাৱে শিল্পীৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে অনুষ্ঠানসমূহ কৰিব সেই বিবেচনা আপোনালোকে নিজেই কৰিব মই কৰজোৰে প্ৰাৰ্থনা কৰিছো কিবা যদি ভুল ত্ৰুটি হৈছে ক্ষমা কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ